হয়, আজি আমি আপোনালোকক লগত পৰিচয় কৰাই দিম এনে দুগৰাকী ভাতৃ ভগ্নীৰ লগত যি দুগৰাকী ভাতৃ ভগ্নীৰ মহান অৱদান আচলতে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম আছে। আৰু এই দুগৰাকী ভাতৃ ভগ্নী আমাৰ লগত উপস্থিত আছে। তেওঁলোকৰ লগত আমি পোনপটীয়াকৈ কথা পাতিম। তাৰ পূৰ্বে মই তেওঁলোকৰ পৰিচয় কৰি দিব বিচাৰিছোঁ। আচলতে মোৰ লগত ওচৰত বহি আছে নুংচিবি সিং আৰু তেওঁৰ ভাতৃ, তেওঁৰ লগত দাদা আছে পিঞ্জল সিং আৰু তেওঁৰ মাতৃ আমাৰ লগত উপস্থিত আছে। তেওঁলোকৰ পোনপটীয়াকৈ কথা পাতিব। তাৰ পূৰ্বে মই কৈ ল'ব বিচাৰিছোঁ আচলতে এই ভাতৃ ভগ্নী দুয়োগৰাকী মহানুভৱতে আচলতে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ। কাৰণ নুংচিবি সিঙে ইতিমধ্যে তেওঁ চুলি দান কৰিছে কেঞ্চাৰ ৰোগীসকলৰ কাৰণে। আৰু তেওঁৰ যি ভাতৃ দাদাই বৰ্তমান যি ক'ভিড পৰিস্থিতি, যি অক্সিজেনৰ নাটনি হৈ আছে সমগ্ৰ ৰাজ্যজুৰি, সেই নাটনিৰ ক্ষেত্ৰত আচলতে তেওঁ 7,000 বা 7,500 লিটাৰ অক্সিজেন দান কৰিছে। আৰু তেওঁলোকৰ এই প্ৰচেষ্টা ইতিমধ্যে নাহৰকটীয়াত যথেষ্ট আলোড়ন সৃষ্টি কৰিছে। তেওঁলোকে এই প্ৰচেষ্টা সচেতন মহলে আদৰি লৈছে। তেওঁলোকক আচলতে ধন্যবাদ জ্ঞাপন কৰিছে ৰাইজে। আৰু সেইকাৰণে আজি আমি উপস্থিত তেওঁলোকক পোনপটীয়াকৈ কথা পাতিব বিচাৰিছোঁ। আচলতে প্ৰথমে মই তোমাক ধন্যবাদ জনাইছোঁ। তোমালোকে ইমান কম বয়সত আচলতে ইমান মহান এটা চিন্তাধাৰা কৰিছা। তুমি কেনেদৰে তুমি অনুপ্ৰাণিত হ'লা আৰু তোমাৰ এই চুলিয়ে তুমি যি দান কৰিছা চুলি কেনেদৰে ৰোগীক সহায় কৰিব? মই এই ডনেশ্যন কৰা সেইটো ইউটিউবৰ পৰা দেখিছিলোঁ। মোৰ এজনী ফিমেল ইউটিউবাৰে নিজৰ চুলি ডনেট কৰিছিল। তো মোৰো বহুত ইনস্পায়াৰ হৈছিলোঁ ময়ো ডনেট কৰিম বুলি ভাবিলোঁ। মই ডনেট কৰিলোঁ। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ কি আপোনালোকে যদি অলপ চুলি দান কৰে তো বেলেগৰ মুখত আপুনি হাঁহিত দেখিব পাৰে। তো আপুনিও ডনেট কৰক, কেলেকি আপোনাৰ চুলি ওলাই থাকিব, ইহঁতৰ চুলি নোলাবও পাৰে। আৰু উঠি অহা প্ৰজন্মক বা তোমাৰ লগৰ ছোৱালী বা বন্ধুসকলক তুমি কি ক'বা এই ক্ষেত্ৰত? সেইটোৱে ক'ম কি আপোনালোকেও ডনেট কৰক, আপোনাৰ চুলি আহি থাকিব, ইহঁতৰ চুলি নাহিবও পাৰে। হয়, গুৰুত্বপূৰ্ণ কথা আচলতে আমাৰ আৰু আমাৰ চুলি আচলতে বাঢ়ি থাকিব, কিন্তু ৰোগীসকলৰ কেঞ্চাৰ ৰোগীসকলৰ চুলি নাবাঢ়ে। সেইকাৰণে তেওঁলোকৰ কাৰণে আপোনাৰ চুলি অকণমান চুলি দানে আচলতে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰে। তেওঁৰ ভাতৃৰ লগত কথা পাতিম। আচলতে তুমি অক্সিজেন দান কৰিছা। বৰ্তমান অসমত ৰাজ্যত আচলতে অক্সিজেনৰ নাটনি চলিছে। তোমাৰ এই অক্সিজেন দান কৰিছে, কি ক'বা? তাকে ক'ম যে কৰোণা মহামাৰী চলি আছে, তাতে অক্সিজেনৰ বহুত নাটনি হৈছে। তো মই তাত অলপ যদি কণ্ট্ৰিবিউশ্যন কৰিব পাৰিছোঁ তো মোৰ ভাল লাগিছে। আৰু যোনখিনি পইণ্টছ মই গোটাই থৈছিলোঁ সেইখিনি মই নিজৰ বাবে ইউজ নকৰি যদি মই কৰোণা ৰোগীৰ কাৰণে যদি সহায় কৰিব পাৰোঁ তো তাকেই মই কৰিলোঁ। আৰু তাকে মই খুব ভাল লাগিছে মোৰ। তুমি এটা পইণ্টছৰ কথা কৈছা, কেনেকৈ তুমি পইণ্টছটো গোটাইছিলা? তো ক্ৰেড বুলি এটা এপ আছে, তাত যদি আপুনি ক্ৰেডিট কাৰ্ডৰ বিল পে'মেণ্ট কৰে তো তেওঁলোকে পইণ্টছ দিয়ে। তো সেই পইণ্টছটো মই নিজৰ বাবে ইউজ নকৰি তেওঁলোকে মিলাপ ফাউণ্ডেশ্যনৰ লগত টাই আপ কৰিছিলে। তো সেই পইণ্টছখিনি মই ইউজ কৰি 7,500 লিটাৰ অক্সিজেন ডনেট কৰিছোঁ ক'ভিড পেচেণ্টৰ কাৰণে। অতি গুৰুত্বপূৰ্ণ কথা। আচলতে যিসকলে নাজানে তেওঁলোকৰ কাৰণে অতি জানিবলগীয়া কথা। আচলতে ক্ৰেডিট কাৰ্ড ইউজ কৰাৰ পিছত আপুনি যিটো পইণ্ট আহৰণ কৰে সেই পইণ্টৰ জৰিয়তে আচলতে আপুনি ৰোগীসকলৰ কাৰণে কৰোণাৰ কাৰণে আচলতে অক্সিজেন দান কৰে। খুবেই সুন্দৰ পদক্ষেপ লৈছে। তেওঁ মাতৃ আছে, মাতৃৰ লগত কথা পাতিব আছোঁ। আপোনাৰ দুয়োগৰাকী কন্যা সন্তান আৰু পুত্ৰ সন্তানে এনেকুৱা এটা মহান চিন্তাধাৰা কৰিছে। আচলতে এনে কম বয়সত তেওঁলোকৰ সৰল মনৰ পিছত এনে মহান চিন্তাধাৰা কি ক'ব, কেনেকুৱা লাগিছে আপুনি? নাই, মোৰ খুবেই ভাল লাগিছে, কাৰণ দুয়োটাই নিজস্ব চিন্তাৰে নিজৰ মতে কৰিছে। আৰু এই অকণমান অৱদানে নিশ্চয় সমাজৰ কিবা এটা নহয় ভাল কৰিব। আৰু দুয়োটাই নিজৰ মনেৰে কৰিছে, মই কৰিছোঁ বুলিও ঠিক নহয়। আৰু মই খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এইটোৱে নিশ্চয় আন 10জনকো অনুপ্ৰাণিত কৰিব এনেকুৱা খবৰবিলাকে। আৰু সেইটো কাৰণে মই খুব ভাল লাগিছে মনটো। আচলতে মাতৃ আচলতে তেওঁ গৌৰৱ অনুভৱ কৰিছে। আৰু মই এটা কথা কৈ ল'ব বিচাৰিছোঁ, আচলতে এই যিগৰাকী ভাতৃ ভগ্নী তেওঁলোকে আচলতে এনেদৰে কম বয়সত আচলতে এইটো বয়সত আচলতে তেওঁলোকে যি মহান চিন্তাধাৰা কৰিছে, সেই চিন্তাধাৰা আচলতে আগন্তুক জীৱন আগন্তুক সময়ত আচলতে উঠি অহা প্ৰজন্মৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা যোগাব। আৰু তেওঁলোকৰ এই প্ৰচেষ্টা তেওঁ হাতত লৈ তেওঁলোকে আগবাঢ়ি যাওক। আমাৰ প্ৰাগ নিউজ পৰিয়ালৰ পৰা তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু তেওঁলোকৰ এই প্ৰচেষ্টা যাতে আৰু 10গৰাকীক অনুপ্ৰেৰণা কৰে তাক আমি কামনা কৰিছোঁ।